কোনোবা গৰু মাংস খাব, কোনোবা গাহৰি মাংস খাব, চবেই নিজৰ নিজৰ ইচ্ছামতে খাই আছে। যেতিয়া নেকি হিন্দু মুছলমান আমি একেলগে একগোট হৈ পেলাই একেটা কাঁহীত খাবলৈ বহো, একেটা ৰেষ্টুৰেণ্টত খাবলৈ বহো, একাপ চাহ খাব হলে, এসাঁজ ভাত খাব হলে আমি কিন্তু গৰু আৰু গাহৰি মাংস নাখাওঁ, তাত মাছ ভাত অথবা আপোনাৰ চিকেন খাওঁ। গতিকে এইটো একদম টোটেলি পলিটিকেল ইছ্যু হয়। ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতৰ বিবেকৰ বিকৃতি ঘটিছে। এই ব্যক্তিজনে মানে এটা ইছ্যু ক্ৰিয়েট কৰি দিছে আৰু সেইটো মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি পেলাই মুছলমানৰ ওপৰত এটা অন্যায় অত্যাচাৰ কৰি আছে। এতিয়া অসমৰ ৰাইজে উমান পাই আছে যে ৰকিবুল হুছেইন ডাঙৰীয়া হয়তো বিজেপিত জইন কৰিব, যাৰ কাৰণে বিভিন্ন ধৰণৰ বিভ্ৰান্তিমূলক মন্তব্য আগবঢ়াইছে। এইটো মানে মুখ চুকপতি কৰিবলৈ, যদি তোমালোকৰ ইমানেই হত হাও আছিলে, তুমিতো মুছলমান আছিলা, তুমি কিয় গৰু কাটি খোৱা নাই? তুমি পাহৰি গৈছা ৰাইজৰ যে টিং খুলি লৈ গৈছিল দুখীয়া মানুহৰ টিং, দমকল, ঘৰৰ কাঠ, খেতিৰ পৰা ধান কাটি লৈ গৈছিল, সেইজন ৰকিবুলেতো কথাটো কৈছে। তেখেতে গৈ পেলাই যিটো কথা ক'ব লাগে দিল্লীত গৈ পেলাই হিন্দী কথাত সদনত কথাবোৰ উত্থাপন কৰিবলৈ এই মূৰ্খ সাংসদজনে একো ক'ব নোৱাৰাৰ কাৰণে আজি অসমত আহি পেলাই অসমীয়া আখৰা চলাই অসমীয়া ভাষাত মন্তব্য কৰি পেলাই অসমত এটা বিভ্ৰান্তি সৃষ্টি কৰিছে। গতিকে 100% জগৰীয়া মই ৰকিবুলক কওঁ, কোনোবা গৰু মাংস খাব, কোনোবা গাহৰি মাংস খাব। ক'ৰবাত এজন মুছলমান গৈ পেলাই তাত গৰু মাংস খাই আছে, হিন্দুসকলে তেওঁলোকৰ ৰেষ্টুৰেণ্টত গাহৰি মাংস খাই আছে, ইয়াততো কৰিবলগীয়া একো নাই। গতিকে চবেই নিজৰ নিজৰ ইচ্ছামতে খাই আছে। যেতিয়া নেকি হিন্দু মুছলমান আমি একেলগে একগোট হৈ পেলাই একেটা কাঁহীত খাবলৈ বহো, একেটা ৰেষ্টুৰেণ্টত খাবলৈ বহো, তেতিয়াতো যিটো মাংস আমি চবেই একেলগে খাব পাৰো সেই চিষ্টেমতে খাওঁ। একলগ হলে, একাপ চাহ খাব হলে, এসাঁজ ভাত খাব হলে আমি কিন্তু গৰু আৰু গাহৰি মাংস নাখাওঁ, তাত মাছ ভাত অথবা আপোনাৰ চিকেন খাওঁ। গতিকে এইটো আপোনাৰ একদম টোটেলি পলিটিকেল ইছ্যু হয়। ৰকিবুল হুছেইন ডাঙৰীয়া তেখেতৰ বিবেকৰ বিকৃতি ঘটিছে। এই ব্যক্তিজনে মানে এটা ইছ্যু ক্ৰিয়েট কৰি দিছে আৰু সেইটো মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি পেলাই মুছলমানৰ ওপৰত এটা অন্যায় অত্যাচাৰ কৰি আছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একালত তেখেতৰ প্ৰভাৱশালী এজন বন্ধু আছিল ৰকিবুল হুছেইন ডাঙৰীয়া। এতিয়া অসমৰ ৰাইজে উমান পাই আছে যে ৰকিবুল হুছেইন ডাঙৰীয়া হয়তো বিজেপিত জইন কৰিব, যাৰ কাৰণে বিভিন্ন ধৰণৰ বিভ্ৰান্তিমূলক মন্তব্য আগবঢ়াইছে। এইটো মানে মুখ চুকপতি কৰিবলৈ আপুনি জগৰীয়া কৰিছে ৰকিবুল হুছেইন 100% কৰিম না। ৰকিবুলক কোৱাৰ পিছতেতো অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে, যেতিয়া ৰকিবুল হুছেইনে কৈছে যে আপোনাৰ চামগুৰিত গৰু কাটি পেলাই মুছলমান মানুহক খোৱাৰ কাৰণে ডিপ্ল'ৰঞ্জন শৰ্মা ডাঙৰীয়া জিকি গ'ল। আৰে ভাই, যদি তোমালোকৰ ইমানেই হত হাও আছিলে, তুমিতো মুছলমান আছিলা, তুমি কিয় গৰু কাটি খোৱা নাই? তুমি পাহৰি গৈছা ৰাইজৰ যে টিং খুলি লৈ গৈছিল দুখীয়া মানুহৰ টিং, দমকল, ঘৰৰ কাঠ, খেতিৰ পৰা ধান কাটি লৈ গৈছিল, সেইজন ৰকিবুলেতো কথাটো কৈছে। তেখেতে গৈ পেলাই যিটো কথা ক'ব লাগে দিল্লীত গৈ পেলাই হিন্দী কথাত সদনত কথাবোৰ উত্থাপন কৰিবলৈ এই মূৰ্খ সাংসদজনে একো ক'ব নোৱাৰাৰ কাৰণে আজি অসমত আহি পেলাই অসমীয়া আখৰা চলাই অসমীয়া ভাষাত মন্তব্য কৰি পেলাই অসমত এটা বিভ্ৰান্তি সৃষ্টি কৰিছে। গতিকে 100% জগৰীয়া মই ৰকিবুলক কওঁ।